স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলিবলৈ একো নাই। তুমি যাৰ মন ৰাখিব পাৰিছা তাৰ কাষত তুমি ভাল, আৰু ৰাখিব নোৱাৰিলেই তুমি বেয়া। জীৱনৰ সকলোতকৈ ডাঙৰ ছাৰপ্ৰাইজ হৈছে মৃত্যু। হঠাৎ এদিন আহি সকলোকে আচৰিত কৰি তোলে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ মনোবিজ্ঞানী হ'ল মা। তুমি কিবা কোৱাৰ আগতে মনৰ সকলো কথা বুজি পেলায়। যাক ভাল পোৱা তাৰ কাষত নহয়, যিয়ে তোমাক ভাল পায় তাৰ কাষত যোৱা। সফল নহ'লেও সুখী হ'বা। এই পৃথিৱীত বিশ্বাসযোগ্য মানুহৰ অভাৱ নাই, কিন্তু আমি তাকে ভাল পাই পেলাওঁ যি বিশ্বাসৰ যোগ্য নহয়। যি হেৰাই যায় তাক বিচাৰি পোৱা যায়, কিন্তু যিয়ে অৱহেলা কৰি আঁতৰি থাকে তাক বিচাৰি পালেও বুজিব পৰা নাযায়। ভাল পোৱাতকৈ ভালে ৰখাৰ দায়িত্বটো বহুত জৰুৰী আৰু বহুত কঠিন। অনুভূতি কেতিয়াও লুকাই ৰাখিব পৰা নাযায়, আৰু কিছুমান মানুহৰ লগত সম্পৰ্ক শেষ হৈ গ'লেও পাহৰিব পৰা নাযায়। ভাল পাওঁ বুলি ক'বলৈ কোনো স্পেচিয়েল দিনৰ প্ৰয়োজন নহয়। যিয়ে সঁচা অন্তৰেৰে ভাল পায় তাৰ কাষত প্ৰতিটো দিনেই স্পেচিয়েল। নিজৰ নিচিনা আৰু এজন বিচাৰি পোৱাটো বহুত কঠিন। সেয়ে নিজৰ হৈ নিজকে ভাল পোৱা উচিত। প্ৰতিটো মানুহৰে বেলেগ বেলেগ যন্ত্ৰণা আছে, আৰু এই যন্ত্ৰণাৰ তীব্ৰতা কোনেও নুবুজে। কোনোবাই যদি তোমাক নেদেখাকৈ ভাল পায়, তেনেহ'লে বুজিবা যে সেই ভালপোৱাৰ গভীৰতা বহুত বেছি। কাৰণ সি তোমাৰ সৌন্দৰ্য দেখি ভাল পোৱা নাছিল, সি ভাল পাইছিল তোমাৰ মন দেখি। মানুহে কয় ভালপোৱা সঁচা হ'লে এদিন ঘূৰি আহিব। যদি ভালপোৱা সঁচাই আছিল, তেনেহ'লে কেতিয়াও এৰি নগ'লে হয়। সেইটো সম্পৰ্কই দীৰ্ঘস্থায়ী হয়, য'ত দুয়োকে পায়, বেটাৰ কাকো নিবিচাৰে। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। যাক পোৱা যায় তাক জীৱনৰ শেষ পৰ্যন্তলৈ ৰখাটোহে ডাঙৰ কথা।